ৰাজ্যত পুনৰ মাটিৰ দালালৰ দপদপনি উপায়ন্তৰ হৈ দুৰ্ভগীয়া পৰিয়ালে কাষ চাপিল সংবাদ মাধ্যমত তাৰমানে আমিতো আজি ইয়াতে আমাৰ মাটি বাৰী নোহোৱা মানুহ আমি ভূমিহীন মানুহ আজি আমি মোটামুটি ইয়াতে আজি 17-18 বছৰে হ'ল ঘৰ বনাই থকা আমি চৰকাৰী ঘৰো পাইছোঁ লেট্ৰিনো পাইছোঁ আমাক চৰকাৰ 14-15 বছৰতে আজি আমাক কোনো দম চম দিয়া নাই কিন্তু এই পছৰীয়াৰ কেইটামান ল'ৰা মানে আপোনাৰ এই প্ৰাণজিৎ ভৰালী আৰু আপোনাৰ প্ৰমোদ ভৰালী এনেকৈ মানে কেইটামান মানুহ আহি মানে ঘৰৰ আমাৰ এইবিলাক মানে ভাঙা চিঙা কৰিছে আমাৰ মাটিখিনি মানে দখল কৰিব খুজি আছে সিহঁতৰ দখলি তাতে একো হেৰিয়ে নাই দখলি আমাৰে ঘৰ দুৱাৰ আছে তাতে চৰকাৰে দিয়া ঘৰ আছে লেট্ৰিন বাথৰুম আছে চৰকাৰে দিয়া লাইন পাইছোঁ আমি চব আছে আমাৰ চৰকাৰে দিয়া সিহঁতে মানে আমাক ইমান অত্যাচাৰ কৰিছে আৰু থানাৰ দদৰা থানাৰ মানে অচিৰ আগতে মানে গল কাটিম মোৰ ফেমিলিক গল কাটি দিম অমুক কৰিম ভমুক কৰিম এনেকুৱা কৰিছে আমাৰ দদৰা থানাৰ পৰা আমি একো ৰেচপেক্ট পোৱা নাই নাপাৱাৰ কাৰণে মানে আজি আমি এনেকুৱা সংবাদ মাধ্যমত মানে আহিব লগা হৈ গৈছে আমি মানে বহুত দুৰ্ভগীয়া মানুহ এতিয়া আমাৰ উপায় নাই কাৰণ আমাৰ ফালে বেকগ্ৰাউণ্ডত আমাৰ কোনো নাই এতিয়া সিহঁতে ধৰক পইচা চইচা দি কিনি কিবা এটা হেৰি কৰি দিব আমিতো একো কৰিব নোৱাৰোঁ অসম চৰকাৰে ভূমি দালালৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও বহু ঠাইত এতিয়াও দপদপনি অব্যাহত আছে একাংশ ভূমি দালালৰ এইবাৰ হাজো ৰাজচক্ৰৰ অন্তৰ্গত জলৰ পথাৰ গাঁৱৰ মলং পাহাৰত চকু ভূমাফিয়াৰ প্ৰায় 15 বছৰ ধৰি প্ৰাণকৃষ্ণ নামৰ এগৰাকী ভূমিহীন গাড়ী চালকে পৰিয়ালসহ বাস কৰি আছিল মলং পাহাৰৰ চৰকাৰী ভূমিত উক্ত ভূমিত চৰকাৰৰ পৰা আৱাস গৃহৰ লগতে শৌচালয়ৰ সুবিধা পাইছিল প্ৰাণকৃষ্ণই সেই চৰকাৰী ভূমিত এতিয়া কুদৃষ্টি একাংশ ভূমাফিয়াৰ প্ৰাণজিৎ ভৰালী আৰু তেওঁৰ গুণ্ডা বাহিনী আহি দুৰ্ভগীয়া পৰিয়ালৰ বিভিন্ন সা সামগ্ৰীৰ লগতে চৌহদৰ বেৰসমূহ ভাঙি থৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে উপায়হীন হৈ দুৰ্ভগীয়া পৰিয়ালটোৱে কামৰূপৰ দদৰা আৰক্ষী চকীৰ ওচৰত কাষ চাপে যদিও ওলোটাই ভাৰপ্ৰাপ্ত বিষয়া দোষী সাব্যস্ত কৰাৰ অভিযোগ দুৰ্ভগীয়া পৰিয়ালৰ অভিযোগ খুদ দদৰা আৰক্ষী চকীৰ ভিতৰতেই ডিঙি লেপি প্ৰাণে মাৰ ভাবুকি দিয়ে দালালৰূপী প্ৰাণজিৎ ভৰালীয়ে কোন এই প্ৰাণজিৎ ভৰালী যি আৰক্ষীৰ সন্মুখতেই প্ৰাণে মাৰ ভাবুকি দিয়ে দুৰ্ভগীয়া পৰিয়ালক চাংখাৰীৰ পৰা খৰ্গেশ্বৰ নথৰ ৰিপৰ্ট ৰাজু টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক